উচ্ছেদৰ জাননী পোৱাৰ পিছতে সৰুপথৰ বিদ্যাপুৰ নেঘেৰিবিল উৰিয়াম ঘাটৰ পৰা পলায়ন কৰিছে বেদখলকাৰীয়ে দিনৰ ভাগতে নহয় নিশাও কেইবাখনো বাহনত টালি টোপোলা বান্ধি খা সামগ্ৰী লৈ পলায়ন কৰিছে বেদখলকাৰীয়ে খা সামগ্ৰীৰ লগতে পোহনীয়া জীৱ-জন্তু বাহনত লৈ পলায়ন কৰে বেদখলকাৰীয়ে নিশা ৰাজপথত দেখা গ'ল বেদখলকাৰীৰ সামগ্ৰী কঢ়িয়াই অনা বাহনৰ শাৰী আৰক্ষীয়ে সোধাপোছা কৰাত এই সকল বেদখলকাৰীয়ে উৰিয়াম ঘাটৰ পৰা ঢিং জুৰিয়া মৈৰাবাৰীলৈ যোৱাৰ কথা অৱগত কৰে আনহাতে ঘৰ এৰি যোৱা বেদখলকাৰীৰ পঞ্জীয়নৰ ব্যৱস্থা কৰিছে প্ৰশাসনে উৰিয়াম ঘাটৰ পৰা বেদখলকাৰী এনেধৰণে পলায়ন কেইবাখন ট্ৰাকত টালি টোপোলা বান্ধি উৰিয়াম ঘাটৰ পৰা উচ্ছেদৰ পূৰ্বেই এনেধৰণে পলায়ন কৰিছে সৰুপথৰ বিদ্যাপুৰ নেঘেৰিবিল উৰিয়াম ঘাটৰ পৰা বেদখলকাৰীয়ে কৰিছে পলায়ন দিনৰ ভাগতে নহয় নিশাও কেইবাখনো বাহনত টালি টোপোলা বান্ধি খা সামগ্ৰী লৈ বেদখলকাৰী এনেদৰে পলায়ন কৰাৰ দৃশ্য আবদ্ধ হৈছে ক'ত গ'ল আপোনাৰ ক'ত যাব এতিয়া নগাঁও যাম নগাঁও যাব নগাঁও ঠিক নটিচ কেতিয়া পাইছিলে আপোনালোকে কালি পাইছোঁ কালি আপোনালোকে নিজেই যাবগৈ ব্যৱস্থা কৰিছে নেকি কি কৰিম ইয়াতে ঘৰ ভাঙি দিব এইটো যাব লাগিব কি কৰিম উপায়টো নাই না হয় তাত কোন আছে আপোনালোকৰ আমাৰ খোৱা আছে ভাইকেইটা আছে হয় ইয়াত কোন কোন আছিলে আপোনাৰ ইয়াত খোৱা এটা আছে হয় আৰু কোনো নাই ঘৰটো কি কৰিলে ঘৰটো আছে আছে টিংকিৰে খুলি আহিলোঁ খালি ক'ত যাবগৈ এতিয়া নগাঁও যাম নগাঁও যাব কি কৰিছিলে ইয়াত খেতি কৰিছোঁ হয় ধান খেতি বগৰী খেতি চব্জি খেতি হয় ঘৰত কোন কোন আছিলে আপোনাৰ পৰিয়াল আছিলে মোৰ ঘৰত আৰু বেলেগ নাই মধুপুৰ ক'ত যাব এতিয়া নগাঁও নগাঁও কিমান মানুহ আহিছে আপোনালোকৰ ঘৰত তিনিজন তিনিজন নগাঁৱত ঘৰ আছে নগাঁৱত আছিলে